সদৌ চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ন্যায় প্ৰাপ্তিৰ দাবীত সচলত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী বিভিন্ন প্ৰান্তৰ চৰকাৰী চিকিৎসালয়ত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ ধৰ্ণা হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অস্থায়ী কৰ্মচাৰীসকলে চৰকাৰী স্থায়ী কৰ্মচাৰীৰ দৰে সুবিধা প্ৰদানৰ দাবী জনাইছে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলক পিএফ ইপিএফৰ সুবিধা প্ৰদানৰ দাবী জনাইছে অস্থায়ী কৰ্মচাৰীসকলৰ বাবে চৰকাৰী ঘৰৰ সুবিধা প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সবিশেষ জনাব আমাৰ সাংবাদিক প্ৰজ্ঞান পৰখে তছলৰ ধৰ্ণাস্থলীত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সংস্থাই আজিৰে পৰা অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকৰ ন্যায়িক প্ৰাপ্যৰ দাবীৰে এই ধৰ্ণা কাৰ্যসূচী তেওঁলোকে অনিৰ্দিষ্টকালীনভাৱে তেওঁলোকে আজিৰে পৰা অব্যাহত ৰাখিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিখন জিলাৰ ভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা অস্থায়ী এই স্বাস্থ্য কৰ্মচাৰীসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে এনেদৰে সচলত সমবেত হৈ তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰৰ তেওঁলোকে দাবী উত্থাপন কৰিছে তেওঁলোকৰ এনেদৰে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকৰ যি ন্যায়িক প্ৰাপ্য তাৰ তেওঁলোকে দাবী উত্থাপন কৰিছে সমকামৰ সম দৰমহা প্ৰদান কৰক আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ দাবী মানিবই লাগিব অস্থায়ী স্বাস্থ্য কৰ্মচাৰীক চৰকাৰী ঘৰৰ সুবিধা প্ৰদান কৰক তাৰ সমান্তৰালকৈ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী ইপিএফ আৰু পিএফৰ সুবিধা প্ৰদান কৰক আদি তেওঁলোকে বিভিন্ন ধৰণৰ শ্লোগানেৰে তেওঁলোকে প্লে কাৰ্ডেৰে তেওঁলোকৰ যি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ যি ন্যায়িক প্ৰাপ্য তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰিছে আৰু এনেদৰেই অসমৰ প্ৰতিখন জিলাৰ ভিন্ন প্ৰান্তৰ যি চৰকাৰী চিকিৎসালয়ত তেওঁলোকে নিয়োজিত হৈ থকা অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে ইয়াত সমবেত হৈ তেওঁলোকে যি ন্যায়িক প্ৰাপ্য তেওঁলোকে বিচাৰিছে চৰকাৰক তেওঁলোকে আহ্বান জনাইছে তেওঁলোকৰ যি ন্যায় প্ৰাপ্য তেওঁলোকে অতি শীঘ্ৰে প্ৰদান কৰক আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে এনেদৰেই অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা যিহেতু আজি আপোনালোকে ইয়াত সমবেত হৈছে আপোনালোকৰ যি ন্যায়িক প্ৰাপ্য তাৰ দাবী উত্থাপন কৰিছে আপোনাৰ পৰা মই মূল প্ৰসংগটো জানিব বিচাৰিছোঁ আচলতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে আমি অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত আজি দীৰ্ঘদিন আমি যিসকল অস্থায়ী হিচাপে কাম কৰি আছোঁ অতি দুখৰ কথা যেন আমাৰ তেওঁলোকে যিটো দৰমহা দিব লাগে দৰমহাটো ক'লে ভুল হ'ব আমাৰ যিটো মজদুৰি দিব লাগে আজিলৈকে তেওঁলোকে প্ৰদান কৰা নাই আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীক আহ্বান জনাম যাতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আসনত বহাৰ পৰা ধৰি তেওঁক লগ ধৰিবৰ কাৰণে আমি মেইল যোগে হওক লাগিলে অফলাইন যোগেদি হওক আমি চেষ্টা কৰিছোঁ এই সমস্যাটো লৈ পেলাই তেওঁলোকৰ আমি এটা আলোচনা মিলিত হওক অতি দুখৰ বিষয়ে আজিলৈকে তেওঁ আমাৰ লগত মিলিত হোৱা নাই তেওঁ কয় যে প্ৰতিবাদ কৰিব নালাগে প্ৰতিবাদ কৰিলে সমস্যাৰ সমাধান নহয় আমি বিচাৰিছোঁ প্ৰতিবাদ কৰিব নালাগে এজন স্বাস্থ্য কৰ্মচাৰী হৈ কিন্তু অতি দুখৰ বিষয়ে বছৰ পাৰ হৈ গৈছে দিন ৰাতি পাৰ হৈ গৈছে কিন্তু আজিলৈকে আমাৰ যি উচিত দৰমহা প্ৰদান কৰিব লাগে সেই প্ৰদান আজিলৈকে আমাক দিয়া নাই সেই গতিকে আমি অসমৰ প্ৰতিখন জিলাই মিলি আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ যে চৰকাৰী চিকিৎসালয়ত থকা যিসকল কৰ্মচাৰী তেওঁলোকক উচিত দৰমহা প্ৰদান কৰক আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগে জনাম যে চৰকাৰী চিকিৎসালয়ত যিবোৰ টাটা চুমো এম্বুলেঞ্চ আছে যিবোৰ 15 বছৰ অতিক্ৰম কৰিলে যি ৰোগীয়ে সা সুবিধা নাপায় বহুত গাড়ী বেয়া হৈছে যে সেইবোৰ অতি সোনকালে অসম চৰকাৰে যেনেকৈ বাগানবোৰত এম্বুলেঞ্চ প্ৰদান কৰিছে তেনেধৰণে আমাৰ চৰকাৰী চিকিৎসালয়ত থকা সকলোকো যিসকল এম্বুলেঞ্চ আছে সেই তেওঁক প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যিহেতু আপোনালোকে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁ মুখ্যমন্ত্ৰীৰ কথা ক'লে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে আপোনালোকে কিবা আলোচনাত মিলিত হৈছিল নেকি চাওক যোৱা 25 তাৰিখে আমাৰ স্বাস্থ্যমন্ত্ৰীৰ লগত ভেদ হৈছিলে আৰু সেই ওপৰত ভিত্তি কৰি আমাৰ যিখিনি লিখিত প্ৰতিবেদন তেখেতৰ ওচৰত দিয়া হৈছিলে আৰু তেখেতে কৈছিলে যে কমিশ্যনাৰ ছাৰৰ লগত তেখেতে কথা পাতি আমাক কিবা এটা দিব বা কিবা এটা সকাহ দিয়াৰ এটা চিন্তা চৰ্চা কৰিব কমিশ্যনাৰৰ লগত গোটেইখিনি কথা পাতি কিন্তু যোৱা শনিবাৰৰ দিনাখন আমি স্বাস্থ্য বিভাগৰ স্বাস্থ্যমন্ত্ৰী মহোদয় OSD লগত তথা আমাৰ সচিব আয়ুক্তৰ লগত আমি কথা পাতিলোঁ ইয়াতে সচিব আয়ুক্তই কৈছে সম্পূৰ্ণ বস্তুটো চৰকাৰৰ হস্তক্ষেপ হ'ব লাগিব তেতিয়া তেখেতে হয়তো আমাক কিবা এটা চিন্তা চৰ্চা কৰি আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি দিয়াৰ কাৰণে এটা প্ৰস্তাৱ তেওঁলোকে ল'ব কিন্তু এতিয়া দেখিলোঁ যে সকলো চালি জাৰি আমি দেখিলোঁ যে অসমৰ ৰাইজ তথা আমি সকলোৱে জানো প্ৰভাৱশালী শক্তিশালী সেই হিচাপত একমাত্ৰ অসমৰ উন্নতিৰ হকে চিন্তা